असम के तिनसुकिया जिले के दुमदुमा स्थित टिपुक चाय बागान में सुबह श्रमिकों ने विभिन्न मांगों को लेकर जोरदार विरोध प्रदर्शन किया। यह प्रदर्शन स्थानीय अखिल असम चाय जनजाति छात्र संस्था और असम चाय मजदूर संस्था के संयुक्त नेतृत्व में आयोजित किया गया। प्रदर्शनकारियों ने चाय बागान में बेहतर स्वास्थ्य सुविधाएं उपलब्ध कराने, पर्याप्त संख्या में डॉक्टरों और नर्सों की नियुक्ति, एम्बुलेंस सेवा की व्यवस्था, अस्पताल में होने वाले चिकित्सा खर्च का भुगतान तथा श्रमिकों को निर्धारित रूप से जलावन लकड़ी उपलब्ध कराने सहित कई समस्याओं के समाधान की मांग उठाई। प्रदर्शन के दौरान श्रमिकों ने कामकाज बंद कर अपनी नाराजगी जाहिर की। उनका आरोप है कि वर्षों से विभिन्न संगठनों द्वारा चाय बागान प्रबंधन को समस्याओं के समाधान के लिए कई बार ज्ञापन सौंपे गए, लेकिन प्रबंधन ने इन मांगों को गंभीरता से नहीं लिया। प्रदर्शनकारियों का कहना है कि लगातार उपेक्षा के कारण उन्हें आंदोलन का रास्ता अपनाने के लिए मजबूर होना पड़ा है। उन्होंने चेतावनी दी कि यदि जल्द से जल्द उनकी मांगों का समाधान नहीं किया गया तो आंदोलन को और व्यापक रूप दिया जाएगा। इस प्रदर्शन के चलते क्षेत्र में काफी समय तक तनावपूर्ण माहौल बना रहा। श्रमिक संगठनों ने प्रबंधन से तत्काल हस्तक्षेप कर समस्याओं के समाधान की दिशा में ठोस कदम उठाने की मांग की है। আজি টিপুক চাহ বাগিচাৰ শ্ৰমিক ৰাইজে নিজৰ কাম বন এৰি আজি নিজৰ খুব উজাৰিবলৈ ইয়াত দেখিবলৈ পাইছে আৰু নিজৰ অধিকাৰসমূহক মাত মাতিবৰ কাৰণে আজি ইয়াত বাধ্য হৈছে। ইয়াৰ কাৰণ এইটোৱে অসম চাহ ছাত্ৰ সন্থা টিপুক উপশাখা সমিতি আৰু অসম চাহ মজদুৰ সংঘ প্ৰাথমিক গোটৰ যৌথ উদ্যোগত বিভিন্ন সময়ত চাহ শ্ৰমিকৰ জ্বলন্ত সমস্যাসমূহক লৈ দাবী জনাই আহিছে, কিন্তু কোনো ধৰণৰ সঁহাৰি নজনাই বা কোনো ধৰণৰ সমাধান নকৰি আজি পুনৰ আজি চাহ শ্ৰমিক ৰাইজে আজি ওলাই আহিবলৈ বাধ্য হৈছে। ইয়াৰ কাৰণ এইটোৱে আজি চাহ শ্ৰমিকৰ সমস্যাসমূহ ক'ব গ'লে আপোনালোকে চাব, চাহ শ্ৰমিকৰ ছাতি চপল আদি কৰি চাহ শ্ৰমিকৰ যি মেডিকেলৰ ব্যৱস্থা হ'ব লাগে, এম্বুলেন্সৰ ব্যৱস্থা হ'ব লাগে, উন্নত মানৰ দৰৱ পাতি হ'ব লাগে, কোনো ধৰণৰ ব্যৱস্থা আদায় কৰাৰ আজি দেখিবলৈ পোৱা নাই। আমি আজি প্ৰতিবাদ কৰিবৰ কাৰণে বাধ্য আমাক মেনেজমেণ্টে কৰালে, কিয়নো আমি বাৰম্বাৰ প্ৰায় 24, 25, 26লৈকে আমি স্মাৰক পত্ৰ দি আছোঁ। বাগিচাৰ বিভিন্ন ধৰণৰ জ্বলন্ত সমস্যাবিলাক আছে। অকল প্ৰতিশ্ৰুতি দিয়ে যে আমি সমাধান কৰিম, যিবিলাকে এতিয়া ড্ৰাইভাৰে হওক চৰ্দাৰে হওক প্ৰায় 6 বছৰ হৈ গ'ল তেওঁলোকক আপগ্ৰেডেশ্যন কৰা নাই। 2 নম্বৰ কথা হ'ল প্ৰায় 100ৰ ওপৰত গ্ৰেচুটি পইচা দিয়া নাই। খালি অকল প্ৰতিশ্ৰুতি তেওঁলোকে দিয়ে আমি দিম, কিন্তু আজিলৈকে প্ৰতিশ্ৰুতি এটা পালন কৰা নাই। শ্ৰমিকে পাবলগীয়া যিটো মেডিকেল বিল, যিটো বিল দিয়ে, শ্ৰমিকে নিজে পইচা খৰচা কৰি AMCত খৰচা কৰে, দৰৱ কিনে, আৰু সেই পইচাবিলাকক আজিলৈকে দিয়া নাই। তাৰপিছত হৈ গ'ল আমাৰ যিটো খৰি আছে, এইটো শ্ৰমিক একমতে খৰি পাব লাগে, শ্ৰমিকৰ প্ৰাপ্য হয়, আৰু সেই খৰিবিলাক আজিলৈকে সম্পূৰ্ণ কৰা নাই। 23, 24, 25 ক'ব বিচাৰিছোঁ যে আমি ACMS আৰু আৰ্টছাই যিটো যৌথভাৱে আমি আজি কাৰ্যসূচী লৈছোঁ, আৰু এই কাৰ্যসূচীক তেওঁলোকে মুখেৰে প্ৰতিশ্ৰুতি দিলে নহ'ব। আমি শুনামতে LC ছাৰে আহি আছে, লগতে আমাৰ ACMSৰ কৰ্মকৰ্তা আহি আছে, তেওঁলোকে আমাক লিখিত হিচাপে দিব লাগিব। মৌখিক প্ৰতিশ্ৰুতি আমি বিশ্বাস নকৰোঁ, সেইকাৰণে লিখিত প্ৰতিশ্ৰুতি তেওঁলোকে দিব লাগিব যে এই আমাৰ টিপুকৰ যিবিলাক শ্ৰমিকৰ সমস্যাসমূহ কেতিয়া সমাধান কৰিব। যেতিয়ালৈকে লিখি নিদিয়ে আমাক, আমি প্ৰতিবাদ থাকিবই। লাগিলে আমি ভোকত থাকিম, এদিন নহয়, 2 দিন, 3 দিন নহয়, আমি ইয়াতে বহি থাকিম। লাগিলে আমাৰ ইয়াৰ পৰা নৰদ ইয়াৰ পৰা লৈ যাব, কিন্তু আমি ইয়াতে থাকিম। আমাৰ কিন্তু শ্ৰমিকৰ প্ৰাপ্যবোৰ আমাক দিব লাগিব।